নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এক আধ্যাত্মিক তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মহাভাৰতৰ যুদ্ধ 18 দিন ধৰি চলিছিল, য'ত এনে বহু ঘটনা সংঘটিত হৈছিল, যিবোৰ আজিও স্মৰণীয়। প্ৰায় 5200 বছৰ আগতে কৌৰৱ আৰু পাণ্ডৱৰ মাজত মহাভাৰতৰ যুদ্ধ হৈছিল। কিন্তু আপুনি জানেনে যে মহাভাৰতৰ যুদ্ধকালত দিয়া এটা অভিশাপে আজিও নাৰী জাতিক প্ৰভাৱিত কৰি আছে। মহাভাৰতৰ এটা ঘটনাত মাতৃ কুন্তীক নিজৰ পুত্ৰ অৰ্থাৎ যুধিষ্ঠিৰে অভিশাপ দিয়াৰ কথা উল্লেখ আছে। এই অভিশাপৰ প্ৰভাৱ এতিয়াও মহিলাৰ ক্ষেত্ৰত দেখা যায়, যাৰ বাবে তেওঁলোকে পেটত কোনো কথা লুকুৱাই ৰাখিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। এই অভিশাপৰ সৈতে জড়িত এটা কাহিনীও আছে। লিপিবদ্ধ অনুসৰি যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হৈছিল আৰু সেই যুদ্ধত কৰ্ণৰ মৃত্যু হৈছিল, তেতিয়া মাতৃ কুন্তীয়ে কৰ্ণৰ মৃতদেহ কোলাত লৈ কান্দি আছিল। এই কথা শুনি পাণ্ডৱসকলে আচৰিত হৈ যুধিষ্ঠিৰক সুধিলে, তাই অৰ্থাৎ মাতৃ কুন্তীয়ে শত্ৰুৰ মৃত্যুক লৈ কিয় চকু লুটুকিছে? তেতিয়া কুন্তীয়ে কৰ্ণ মোৰ ডাঙৰ ল'ৰা বুলি ক'লে। এই সত্য শুনি যুধিষ্ঠিৰ বৰ খং উঠিল আৰু মা কুন্তীক অভিশাপ দিলে। যুধিষ্ঠিৰে তেওঁক গালি পাৰি ক'লে যে এতিয়াৰ পৰা কোনো মহিলাই পেটত একো লুকুৱাব নোৱাৰিব। বিশ্বাস কৰা হয় যে তেতিয়াৰ পৰা এই অভিশাপ এতিয়াও নাৰীৰ ওপৰত কাম কৰি আছে। কাহিনীটো হ'ল, মাতৃ কুন্তীয়ে জানিছিল যে কৰ্ণ তেওঁৰ ডাঙৰ পুত্ৰ, কিন্তু কুন্তীয়ে এই কথা কাকো কোৱা নাছিল, যাৰ বাবে পাঁচ পাণ্ডৱৰ কোনোৱেও কৰ্ণক তেওঁলোকৰ ডাঙৰ ভাই বুলি গমেই পোৱা নাছিল। কুন্তীয়ে যুধিষ্ঠিৰক তৰ্পণ দিবলৈ কৈছিল, কিন্তু যুধিষ্ঠিৰে তৰ্পণ দিয়া নাছিল। যুধিষ্ঠিৰে শ্ৰীকৃষ্ণ আৰু মাতৃ কুন্তীক কৰ্ণক তৰ্পণ আগবঢ়াবলৈ অস্বীকাৰ কৰি ক'লে যে তেওঁ আমাৰ আত্মীয় নহয়। এই কথা শুনি মাতৃ কুন্তী বিচলিত হৈ পৰিল। কৰ্ণ পাঁচ পাণ্ডৱৰ ভাই হোৱাৰ বাবে পাণ্ডৱসকলে কৰ্ণক তৰ্পণ দিয়াটো বিচাৰিছিল কুন্তীয়ে, কিন্তু কুন্তীয়ে সত্য 5জন পুত্ৰক ক'বলৈ ভয় কৰিছিল। শ্ৰীকৃষ্ণই মাতৃ কুন্তীক ক'লে, এতিয়া কৰ্ণ আচলতে কোন আছিল? সত্য কথাখিনি আপোনাৰ পুত্ৰসকলক কওক। শ্ৰীকৃষ্ণৰ উপদেশত মাতৃ কুন্তীয়ে পাণ্ডৱসকলক ক'লে যে কৰ্ণ পাণ্ডৱৰ ভাতৃ আৰু মাতৃ কুন্তীৰ ডাঙৰ পুত্ৰ আছিল। এই কথা শুনি যুধিষ্ঠিৰে খঙত মা কুন্তীক গালি পাৰি ক'লে যে এতিয়াৰ পৰা নাৰীয়ে কেতিয়াও পেটত কোনো কথা লুকুৱাব নোৱাৰিব। ইয়াৰ পিছত শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক শান্ত কৰি ক'লে যে মা কুন্তীৰ গংগা পানীৰ দৰে বিশুদ্ধ আৰু যি হ'ল সেয়া সময়ৰ লীলা। এই কথা শুনি যুধিষ্ঠিৰো শান্ত হৈ মাকৰ পৰা ক্ষমা বিচাৰিলে আৰু সম্পূৰ্ণ ৰীতি নীতিৰে কৰ্ণৰ তৰ্পণ কৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল নাৰীৰ পেটত কথা নথকা আঁৰৰ কাহিনী। যদি আমাৰ এই তথ্য অৰ্থাৎ আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে আমাৰ এই ভিডিঅ'টো এটা লাইক কৰি আন এজনকো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।